নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নসমাই মছজিদ বন্ধুসকল বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ সাৱধান ৰাজ্যবাসী উজনি অসমৰ পাছত এইবাৰ নামনি অসমত হ'ব জলপ্ৰলয় নামনি অসমত জটিল ৰূপ ধাৰণ কৰিব বানপানীয়ে যিকোনো মুহূৰ্তত ভুটানে এৰি দিব পাৰে পানী এই সন্দৰ্ভত চৰকাৰৰ তৰফৰ পৰা জাৰি কৰা হৈছে সতৰ্কবাণী আৰু লগতে নামনি অসমৰ কেইবাখনো জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে ৰেড এলাৰ্ট এই জিলা কেইখনত আগন্তুক কেইবাদিনলৈ হ'ব মুখলধাৰ বৰষুণ এই কথা জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই উজনিৰ পিছত এইবাৰ নামনিতে হ'ব জলপ্ৰলয় নামনি অসমৰ জনতালৈ ডাঙৰ খবৰ সাৱধান হওক নামনি অসমবাসী ৰাজ্যত অব্যাহত আছে মুখলধাৰ বৰষুণ আৰু তাৰ মাজতে আগজাননী আহিছে নামনি অসমত জটিল ৰূপ ল'ব পাৰে বানপানীয়ে যিকোনো মুহূৰ্তত বানত বুৰিব পাৰে ৰাজ্যৰ কেইবাখনো জিলা এই সন্দৰ্ভত চৰকাৰৰ তৰফৰ পৰা জাৰি কৰা হৈছে সতৰ্কবাণী যিকোনো মুহূৰ্তত ভুটানে এৰি দিব পাৰে পানী আৰু নামনি অসমৰ কেইবাখনো জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে ৰেড এলাৰ্ট কোকৰাঝাৰ চিৰাং গোৱালপাৰা বৰপেটা বাক্সাত জাৰি কৰা হৈছে ৰেড এলাৰ্ট লগতে বৰপেটা ধুবুৰীবাসী ৰাইজৰ বাবেও সতৰ্কবাণী জাৰি কৰিছে চৰকাৰে আৰু বাক্সা চিৰাং নলবাৰীতো জলপ্ৰলয়ৰ আশংকা প্ৰকাশ কৰা হৈছে উল্লেখযোগ্য যে উজনি অসম আৰু উত্তৰ অসমত ইতিমধ্যে বানপানীয়ে লৈছে কালৰূপ আৰু তাৰ মাজতে এইবাৰ নামনি অসমত জলপ্ৰলয়ৰ আশংকা প্ৰকাশ কৰিছে অসম চৰকাৰে পৰৱৰ্তী খবৰ ৰিচাৰ্জৰ মূল্য বৃদ্ধি কৰি এইবাৰ বিপদত পৰিছে জিঅ' এয়াৰটেল ভোডাফোন আইডিয়াৰ দৰে ব্যক্তিগত খণ্ডৰ টেলিকম সংস্থা জিঅ' এয়াৰটেল ভোডাফোন আইডিয়াক বাদ দি এইবাৰ বিএছএনএললৈ ঢাপলি মেলিছে গ্ৰাহকসকল জিঅ' আৰু এয়াৰটেলে লোৱা সিদ্ধান্তই হ'ল সঞ্জীৱনী পুনৰ ঠনধৰি উঠিছে বিএছএনএল জিঅ' এয়াৰটেল আৰু VIৰ দৰে ব্যক্তিগত টেলিকম কোম্পানীয়ে শেহতীয়াকৈ ৰিচাৰ্জৰ নিৰিখ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে এনে সময়তে পুনৰ জনপ্ৰিয়তা আৰু গ্ৰহণযোগ্যতা বৃদ্ধি পাইছে চৰকাৰী টেলিকম কোম্পানী বিএছএনএলৰ ব্যক্তিগত টেলিকম কোম্পানীসমূহৰ দৌৰত বহু যোজন পিছ পৰি ৰৈ যোৱা বিএছএনএলে পুনৰ দুৰন্ত গতিৰে আৰম্ভ কৰিছে যাত্ৰা ব্যক্তিগত টেলিকম প্ৰতিষ্ঠানসমূহৰ মাধমাৰ সহ্য কৰিব নোৱাৰি বিএছএনএলৰ দিশে ধাৱমান হৈছে গ্ৰাহকসকল বিগত প্ৰায় দুসপ্তাহত বিএছএনএলৰ গ্ৰাহক কেইবা লাখ বৃদ্ধি পাইছে কেৱল পাঞ্জাৱতে বৃদ্ধি পাইছে 8 লাখৰো অধিক গ্ৰাহক এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে জিঅ' এয়াৰটেল আৰু VIয়ে 10ৰ পৰা 27% পৰ্যন্ত ৰিচাৰ্জৰ নিৰিখ বৃদ্ধি কৰিছে যাৰ ফলত অসন্তুষ্ট হৈছে গ্ৰাহকসকল জিঅ'য়ে প্ৰায় 2.5 বছৰ আৰু এয়াৰটেল VIয়ে 1.5 বছৰৰ মূৰত বৃদ্ধি কৰিছে ৰিচাৰ্জৰ নিৰিখ ইয়াৰ বিপৰীতে পূৰ্বৰ নিৰিখতে সেৱা দি আছে বিএছএনএলে গ্ৰাহকৰ এই সঁহাৰি দেখি বিএছএনএলে শেহতীয়াকৈ দেশত নতুনকৈ স্থাপন কৰিছে 10,000টা টাৱাৰ এই 10,000টা টাৱাৰত অচিৰেই 4G সেৱা আৰম্ভ কৰিব এই প্ৰতিষ্ঠানটোৱে বিএছএনএলৰ এই 4G সেৱা লাভ কৰিবলৈ আগতীয়াকৈ আগ্ৰহী হৈছে দেশৰ লক্ষ লক্ষ লোক এই লোকসকলৰ ভিতৰত হাৰিয়ানা পাঞ্জাৱ আৰু হিমাচল প্ৰদেশৰ লোকেই সৰ্বাধিক মুঠৰ ওপৰত এতিয়া দেশৰ টেলিকম উদ্যোগত পুনৰ এবাৰ গ্ৰহণযোগ্যতা বৃদ্ধি পাইছে বিএছএনএলৰ এক সূত্ৰৰ খবৰ অনুসৰি গ্ৰাহকৰ এনে সঁহাৰি থাকিলে অচিৰেই 4G সকলো টাৱাৰত সংযুক্ত কৰা হ'ব 5G সেৱা পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ এনকাউণ্টাৰ এইবাৰ অবৈধ গোমাংসৰ দোকানীক লক্ষ্য কৰি অসম আৰক্ষীৰ গুলীচালনা ডবকাত অবৈধ গোমাংসৰ দোকানীলৈ অসম আৰক্ষীৰ গুলী নিক্ষেপ আৰু এই ঘটনাত গুলীবিদ্ধ হৈছে গোমাংসৰ দোকানী জাকিৰ হুছেইন চোকা অস্ত্ৰৰে আক্ৰমণ কৰিবলৈ লওঁতেই আৰক্ষীয়ে চলাই গুলী আৰু গুলীবিদ্ধ জাকিৰ হুছেইন বৰ্তমান নগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে উল্লেখযোগ্য যে ডবকাত 10 নং ৱাৰ্ডত চলিছিল আৰক্ষীৰ অভিযান অবৈধ গোমাংস বিক্ৰী কৰা দোকানত চলিছিল এই অভিযান আৰু এই অভিযানত আটক কৰা হৈছে 8জন দোকানী দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ
চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, গুৱাহাটীত পুনৰ ভয়ংকৰ ঘটনা। নেৰানেপেৰা পৰা বৰষুণৰ ফলত গুৱাহাটী মহানগৰীত ভয়ংকৰ ভূমিস্খলন। গুৱাহাটী মহানগৰীৰ 8 মাইলত ভূমিস্খলনৰ ফলত মৃত্যু হৈছে 2জন লোকৰ। শুই থকা অৱস্থাত পাহাৰৰ মাটি বাগৰি মৃত্যু হৈছে 2জন লোকৰ। 8 মাইলৰ গাৰোবস্তিত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে উদ্ধাৰকাৰী দল। পৰৱৰ্তী খবৰ, ব্ৰিটেইনত অনুষ্ঠিত হৈছিল সাধাৰণ নিৰ্বাচন আৰু ব্ৰিটেইনৰ সাধাৰণ নিৰ্বাচনত পৰাজয়ৰ সন্মুখীন হৈছে ঋষি সুনাকৰ দল কনজাৰভেটিভ পাৰ্টি আৰু এতিয়া ব্ৰিটেইনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হ'ব কেইৰ ষ্টাৰমাৰ। ইতিহাস ৰচনা কৰি ভাৰতীয় মূলৰ ঋষি সুনাকে প্ৰথমবাৰৰ বাবে এগৰাকী ভাৰতীয় হিচাপে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈছিল। পাছে সেই আসন এতিয়া ঋষি সুনাকৰ হাতৰ পৰা গুচি যাব। এইবাৰ নতুন প্ৰধানমন্ত্ৰী হ'বলৈ গৈ আছে কেইৰ ষ্টাৰমাৰ। ভাৰতীয় মূলৰ পাছত এইবাৰ ব্ৰিটেইনৰে লোক হ'ব প্ৰধানমন্ত্ৰী। ব্ৰিটেইনৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল প্ৰায় স্পষ্ট। ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী হ'বলৈ গৈ আছে লেবাৰ পাৰ্টিৰ কেইৰ ষ্টাৰমাৰ। ষ্টাৰমাৰ সুনাকৰ কনজাৰভেটিভ পাৰ্টিতকৈ বহু আগবাঢ়ি আছে আৰু জয়ৰ বাবে সংখ্যাগৰিষ্ঠতাৰ সীমাৰ বহু ওপৰলৈ গৈছে। মতামত আৰু এক্সিট পল দুয়োটাতে লেবাৰ পাৰ্টিয়ে ঐতিহাসিক জয় কৰিব বুলি ভৱিষ্যতবাণী কৰা হৈছিল, যিটো এতিয়া শুদ্ধ বুলি প্ৰমাণিত হৈছে আৰু ইয়াৰ লগে লগে ঋষি সুনাকৰ কনজাৰভেটিভ পাৰ্টিৰ 14 বছৰীয়া শাসনৰ অন্ত পৰিল ব্ৰিটেইনত। পৰৱৰ্তী খবৰ, ৰাজ্যত বৰ্তমান ভয়ংকৰ বানপানী। ৰাজ্যৰ বিভিন্ন ঠাইত মথাউৰি ভাঙি ৰাজ্যজুৰি জলপ্ৰলয়ৰ সৃষ্টি কৰিছে আৰু ভঙা মথাউৰি সন্দৰ্ভত এইবাৰ ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰি কয় যে ভাঙি থকা মথাউৰিবোৰ আমি নিৰ্মাণ কৰা নহয়, কংগ্ৰেছৰ দিনতে এই মথাউৰিবোৰ নিৰ্মাণ কৰা হৈছিল। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, সাৱধান দেশবাসী। দেশত এইবাৰ ধৰা পৰিছে মগজু খোৱা এমিবা। কেৰালাৰ পুখুৰীত গা ধুই মৃত্যু হৈছে এটি 14 বছৰীয়া কিশোৰৰ আৰু কিশোৰগৰাকীৰ মৃত্যুৰ কাৰণ মগজুত এমিবাৰ সংক্ৰমণ। কেৰালাত পুখুৰীত গা ধুই মৃত্যু হয় এটি 14 বছৰীয়া কিশোৰৰ। এই ঘটনাৰ কাৰণ মূৰত এমিবাৰ সংক্ৰমণ বুলি জানিব পৰা গৈছে। কেৰালাৰ এই ঘটনাই চাঞ্চল্য বিয়পাইছে, কিন্তু এয়া প্ৰথম নহয়। ইয়াৰ পূৰ্বে কেৰালাত এনে এমিবাৰ সংক্ৰমণ দেখা গৈছে। ইয়াৰ বাবে কমেও 6জন লোকৰ মৃত্যু হয়। স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে কিশোৰজন কিছু সময়ৰ পাছত পুখুৰীত গা ধুবলৈ বা গা ধুই ওপৰলৈ আহিছিল আৰু ইয়াৰ পাছত তেওঁ অজ্ঞান হৈ পৰে। লগে লগে কিশোৰজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। চিকিৎসালয়ৰ সূত্ৰ অনুসৰি কিশোৰগৰাকীৰ মৃত্যু হয় এমিবিক মেনজ'এনচেফ্লাইটিছ সংক্ৰমণত। পুলৰ পানীৰ পৰা এমিবাই মূৰত সোমাই তাৰ মগজুৰ এটা অংশ খাই পেলালে। এই এমিবা সাধাৰণতে প্ৰদূষিত পানীত পোৱা যায়। দেশৰ কেইবাখনো নদী আৰু পুখুৰীত এইবিধ এমিবা পোৱা গৈছে। গতিকে যিকোনো ঠাইত গা ধোৱাৰ আগতে সাৱধান হ'বলৈ পৰামৰ্শ দিছে চিকিৎসকে, কাৰণ গা ধোৱাৰ সময়ত অজানিতে নাক আৰু কাণেৰে এমিবা শৰীৰত প্ৰৱেশ কৰে আৰু তাৰ পাছত পোনে পোনে মগজুলৈ যায়। বিশেষজ্ঞসকলে কয় যে এমিবা থাৰ্মোফিলিক। এই জন্তুটোক গৰম পানীত ঘূৰি ফুৰা দেখা যায়। এই এমিবা 113 ডিগ্ৰী ফৰেনহাইট অৰ্থাৎ 45 ডিগ্ৰী চেলচিয়াছ উষ্ণতাত ফুলি উঠে। সেইবাবে গৰম পানীৰ হ্ৰদ বা গৰম পানীৰ উৎসত ইহঁতক বেছিকৈ দেখা যায়। কেৱল ভাৰততে নহয়, আমেৰিকাতো এমিবা সংক্ৰমণৰ ঘটনা চৰ্চালৈ আহিছে। স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে ইয়াৰ বৈজ্ঞানিক নাম হৈছে নাগলেৰিয়া ফ্লৰি। এমিবা এবিধ এককোষী জীৱ। খালী চকুৰে এই জীৱটোক দেখা পোৱা নাযায়, কিন্তু চিকিৎসকে কয় যে পানীৰ পৰা মগজুৰ এই সংক্ৰমণ অত্যন্ত বিৰল। পৰৱৰ্তী খবৰ, মোদীৰ স্বদেশী প্ৰযুক্তিৰ আত্মসমৰ্পণ। টুইটাৰক প্ৰত্যাহ্বান জনাবলৈ কৈ বন্ধ হৈ গ'ল ভাৰতীয় এপ কু। মাত্ৰ 2 বছৰমান আগতে তেওঁলোকে ঘোষণা কৰিছিল যে ই টুইটাৰৰ বিকল্প হ'ব আৰু 2 বছৰৰ ভিতৰতে এতিয়া তলা লগাবলৈ আগবাঢ়িছে ভাৰতীয় ছ'চিয়েল মিডিয়া প্লেটফৰ্ম কু। কুৰ প্ৰতিষ্ঠাপক অপৰমেয় ৰাধাকৃষ্ণ আৰু মায়ংক বিদ্যাবাটকাই কয় যে অংশীদাৰিত্বৰ সমস্যা, কাৰিকৰী ত্ৰুটি আৰু ধনৰ অভাৱত
অৱশেষত কু বন্ধ কৰিবলগীয়া হৈছে। কুৰ যাত্ৰা আৰম্ভ হৈছিল 2019 চনৰ পৰা। ভাৰতৰ টেক কেপিটেল বাংগালুৰুত মুখ্য কাৰ্যালয় কুৰ। এতিয়াৰ এক্স পূৰ্বৰ টুইটাৰৰ আৰ্হিত বনোৱা কুৰ প্ৰতীকটো আছিল টুইটাৰৰ আৰ্হিতে বনোৱা হালধীয়া কুলি চৰাই। আৰম্ভণিতে অৱশ্যে কুৰ ব্যৱহাৰকাৰী বিশেষ বৃদ্ধি হোৱা নাছিল, কিন্তু হঠাৎ ৰাজনীতিৰ সৌজন্যত ইয়াৰ কপাল ফুলিছিল যদিও অৱশেষত আৰ্থিক সমস্যাত বন্ধ কৰিবলগীয়া হ'ল ভাৰতীয় ছ'চিয়েল মিডিয়া প্লেটফৰ্ম কু।